হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। তো গাইজ, আজিৰ ভিডিঅ'টো আজিৰ মিনি ব্লগটো ডেইলি ব্লগ নহয়, আজি অলপ বেলেগ হ'ব। কাৰণ আজি হ'ব ৰেচিপিৰ ভিডিঅ'। আৰু মই ষ্টাৰ্ট কৰিছোঁ কঁঠালৰ তলৰ পৰা। কিয় কৰিছোঁ জানেনে? কাৰণ ৰেচিপিটো হ'ব কঁঠালৰ। এতিয়া কঁঠাল এটা বিচাৰি ইয়াৰ পৰা ভাল কঁঠাল এটা কাটিম আৰু ৰেচিপিটো বনাম, আপোনালোকক দেখাম, আমি খাম। তো গাইজ, আমি এই কঁঠালটো কাটি দিলোঁ গছৰ পৰা। এই কঁঠালটো এতিয়া ধুনীয়া কৰি মাংসৰ দৰে সৰু সৰু পিচ কৰিব লাগিব। সেই কামটো মোৰ নহয়, সেই কামটো হ'ব মাৰ। কাৰণ সেই কামটো মই কৰিব নোৱাৰোঁ, সেইটো অলপ টান কাম। তো ধুনীয়া কৰি মায়ে মাংসৰ দৰে পিচ পিচ কৰি দিয়ক, তাৰে পিছত কাম হ'ব মোৰ বনোৱা। এনেকৈ বনাওঁ, খাবা। গাইছ, এইফালে গোটেইখিনি বস্তু ৰেডি কৰি লৈছোঁ। এইফালে আমাৰ মেইন বস্তুখিনি আজিৰ কঁঠাল চিকেন আৰু এইফালে মছলাখিনি, আৰু এইফালে আলু, এইফালে বিলাহী, এইফালে পিঁয়াজ, এইফালে হ'ল শুকান জলকীয়া আৰু এইফালে মাহপাত। এতিয়া বনাম আৰু খাম, আপোনালোকে জাষ্ট চাব। প্ৰথমতে শুকান জ্বলা, পিঁয়াজ, মাহপাত এইবিলাক ধুনীয়াকৈ ভাজি ল'ব। ভাজা যোৱাৰ পিছত তাতে এড কৰি দিব বিলাহীখিনি, আৰু বিলাহীখিনি ধুনীয়াকৈ ফ্ৰাই কৰিব লাগিব। বিলাহীখিনি ফ্ৰাই হোৱাৰ পিছতে তাত দিয়া যাব আলুখিনি, আৰু আলুখিনি অলপ ভাজা যোৱাৰ পিছত তাতে আমাৰ মেইন যিটো বস্তু মেইন প্ৰডাক্ট কঁঠাল আমি দিব লাগিব আৰু ধুনীয়া কৰি ভাজিব লাগিব। এতিয়া আমি ইয়াত মছলাখিনি এড কৰিম, অকণমান লাষ্টৰ কাৰণে থৈ দিম, গোটেইখিনি ইয়াত নিদিওঁ, অকণমান দি দিম। এতিয়া ইয়াত অলপ চিকেন মছলাটো এইকাৰণে দিম, এইটো যিহেতু এটা মাংসই হয়, তো মাংসৰ সোৱাদ পাব। যদি বান্দৰীকো সুন্দৰী কৰে মেকআপে, তেনেকৈ হালধি আঞ্জাখনক ৰং দিয়ে। আৰু চব মছলা দিয়াৰ পিছত ভাজা হোৱাৰ পিছত তাত অকণমান এড কৰিব লাগিব পানী। এইটো ফাৰ্ষ্ট টাইম বান্ধিছোঁ, এইখিনি দি ফ্ৰাই হ'ব লাগিব। ফ্ৰাই হৈ নোহোৱা হোৱাৰ পিছত আকৌ অলপমান পানী দিম, আকৌ এবাৰ ভাজিম, দুবাৰমান পানী দি তেনেকৈ ভাজিম। ধুনীয়াকৈ সিজাৰ পিছত হ'ব। ইমান বেলেগ প্ৰচেছ নাই আৰু দেখাব লাগে। গাইছ, এইফালে আমাৰ ধুনীয়া কৰি শেষ পৰ্যায় পাইছে। এতিয়া আমি দিম এইটো মানে ছানৰাইজৰ গৰম মছলা, এইটো এটা বেলেগ সোৱাদ আনে আঞ্জাখনত, তো এইটো অকণমান দি দিম। বাছ, এতিয়া অলপমান উতলক, তাৰে পিছত আমাৰ তৈয়াৰ হৈ যাব আজিৰ আঞ্জা। আমাৰ আঞ্জাখন হৈ গ'ল, উতলি আছে মানে নুমাই দিব পৰা হৈছে। এতিয়া নুমাই দিয়ক আৰু মাহঁতক সোধো একবাৰ কেনেকুৱা হৈছে, একবাৰ 2 পিচমান দি পেলাই। গাইছ, এফালে অলপমান লৈ আহিছোঁ, মাক একবাৰ খাব দিওঁ। মই লাষ্টত খাইছোঁ, কেনেকুৱা হৈছে ক'ম। মাক পিছ খাই চাব দিওঁ কেনেকুৱা হৈছে। অলপমান পানীটো কমকৈ ৰাখিব লাগিছে। নাই, শুদ্ধ দালি আছে, খাই চাইছোঁ কেনেকুৱা হৈছে ক'ম। সিঁচি নাই, সিঁচি কেনেকুৱা হৈছে? ভাল হৈছে না? আজি মই ফাৰ্ষ্ট টাইম বনাইছোঁ, তো এক্সপিৰিয়েঞ্চ নাই। তথাপিতো দুয়োটাই ভালকৈ দুয়োটাৰ খানা একদম বেলেগেই হয়, তথাপিতো ট্ৰাই কৰিছোঁ। আৰু আপোনালোকেও বনাই খাব পাৰে ঘৰত, মানে মাংসৰ দৰে ভাজি লাগে, মানে পূৰা মাংস লাগে। এতিয়া মাইনা আহিলে, মাইনাক পিছ দি চাওঁ কেনেকুৱা আছে, তাৰপিছত মই খাই পেলাই কওঁ। আজি প্ৰথম হৈছে, ভাল লাগছে। আগতে নাখা তো এতিয়া এইফালে এগ দিছোঁ মাইনাক, দেখাই চাচোন কেনেকুৱা আছে কওক। বাইট লো, চবেই মুখেদি আৰু লিবা নাংগে মুখত। ধুনীয়া, ফাৰ্ষ্ট টাইম বনাইছোঁ, ভাল হৈছে না? সঁচাই অনেষ্ট ৰিভিউ একদম ধুনীয়া। তো এতিয়া এক পিচ মই খাইছোঁ, চবেইতো ধুনীয়া বুলি কৈছে। মই চাই চাওঁ ধুনীয়া হৈছে নে, ধুনীয়াই হৈছে। যদি মোবাইলটো লওঁ সহজতে খাব লাগিব নহয়। মাংস টেষ্টি, সঁচাই মাংসতকৈ কম লগা নাই। মোৰ এইটো ফেভৰেট হয়, মানে অলপ গ্ৰেভি আছোঁ, মজা। আপোনালোকেও ট্ৰাই কৰি চাব পাৰে ঘৰত, ধুনীয়া লাগে। এইটো মই চিম্পুল কৰি বনাইছোঁ, আৰু বেলেগ বেলেগ চিষ্টেমত বনাব পাৰি। মই নৰ্মেলি বনাই থৈছোঁ, আৰু দুয়োটাইটো ধুনীয়া বনায়। তো আজি মিনি ব্লগটো শেষ কৰোঁ। আজি দেখাই দিলোঁ ধুনীয়াকৈ ৰেচিপিটো কেনেকৈ বনায়, কেনেকুৱা লাগিল। তো লগ পাম আৰু কালি। আজিৰ কাৰণে বাই বাই, টাটা গাইছ, বাই বাই।